মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে আন কেইখন ডিষ্ট্ৰিক্টৰো কাট অফ কিমান যাব পাৰে বা কিমান গৈছিলে সুধি আছিলে। গতিকে প্ৰথমতে তোমালোকে চোৱা হাইলাকান্দিৰ চোৱা তোমালোকে হাইলাকান্দিৰ তিনিখন ইনষ্টিটিউট আছিলে, ডায়েৰ হাইলাকান্দি, তাৰপিছত আছিলে ডক্টৰ শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন আছিলে আৰু আছিলে BTC হাইলাকান্দি। ইয়াৰে কাট অফ কিমান গৈছিলে তোমালোকে চোৱাচোন। ইউআৰৰ আছিলে প্ৰত্যেকখন ইনষ্টিটিউটৰ বেলেগ বেলেগ কাট অফ থাকে, ঠিক আছে। ইউআৰৰ আছিলে ডায়েট হাইলাকান্দি 59.50, ডক্টৰ শশীভূষণ ইনষ্টিটিউট অফ এডুকেশ্যনত আছিলে 53.75 আৰু BTC হাইলাকান্দিত আছিলে 58.75। এইখিনি আৰ্টছ ষ্ট্ৰীমৰ যিসকল বন্ধু বান্ধৱী আছিল তেওঁলোকৰ বাবে, ছায়েন্স ষ্ট্ৰীমৰখিনিৰ বাবে, আৰু আৰ্টছ এণ্ড আদাৰ্ছৰ যিখিনি কাট অফ আছিলে সেইখিনি তোমালোকে আৰ্টছৰ তুলনাত তোমালোকে চাবচোন বহুতখিনি ইয়াতে কম আছে। ঠিক তেনেধৰণে তোমালোকে নেক্সট যদি চোৱা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এখনে ইনষ্টিটিউট আছিলে ডায়েট তিনিচুকীয়া। ইয়াৰে কাট অফ আছিলে 48, ঠিক আছে। ইউআৰৰ কাট অফ আছিলে 48, OBC MOBCৰ 40.75। ঠিক তেনেকৈ আৰ্টছ এণ্ড আদাৰ্ছৰ ইউআৰৰ কাট অফ আছিলে 51.50, ঠিক আছে। নেক্সট তোমালোকে যদিহে চোৱা যোৰহাট ডিষ্ট্ৰিক্টৰ দুখন ইনষ্টিটিউট আছিলে, ডায়েট যোৰহাট তিতাবৰ আৰু নৰ্মেল স্কুল তিতাবৰ। ডায়েট যোৰহাট তিতাবৰ আৰু নৰ্মেল স্কুল তিতাবৰ কিমান কাট অফ গৈছিলে তোমালোকে ইয়াতে চাব পাৰিবা। আৰু এইবাৰো ইমানখিনি মানে কাট অফ যাব। 1 নম্বৰ বা 2 নম্বৰ তোমালোকৰ হয়তো কমিব পাৰে, যিহেতু কুৱেশ্যন পেপাৰ বহুত টান আহিছে, তাতকৈ কিন্তু কম বেছি নকমে, ঠিক আছে। গতিকে যোৰহাটৰ এইখিনি কাট অফ যাব পাৰে। নেক্সট যদি তোমালোকে চোৱা মাজুলী ডিষ্ট্ৰিক্টৰ, মাজুলীত এখনেই ইনষ্টিটিউট আছিল, সেই ইনষ্টিটিউটখনৰ নাম হৈছে BTC মাজুলী, ঠিক আছে। ইয়াতে কাট অফ কিমান গৈছিলে চোৱা। ছায়েন্সৰ ইউআৰৰ কাট অফ আছিলে 56.75, আৰ্টছ এণ্ড আদাৰ্ছৰ ইউআৰৰ কাট অফ আছিলে 48.50। নেক্সট যদি তোমালোকে চোৱা কামৰূপ ডিষ্ট্ৰিক্টৰ, কামৰূপত তোমালোকে চোৱাচোন কামৰূপৰ ইনষ্টিটিউটসমূহৰ নাম চোৱাচোন। ডায়েট কামৰূপ আছিলে, হয়নে? ডায়েট বাইট ৰঙিয়া আছিলে। নেক্সট ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন মালিগাঁও গুৱাহাটী, বাইহাটা চাৰিআলি BEd কলেজ আছিলে, ঠিক আছে। প্ৰত্যেকৰে কাট অফ কিমান গৈছিলে তোমালোকে চোৱাচোন, ঠিক আছে। 56, 66, 51, 53 প্ৰত্যেকৰে কাট অফ বেলেগ বেলেগ আছে, ঠিক আছে। গতিকে আৰ্টছ এণ্ড আদাৰ্ছৰো ইয়াতে যদি তোমালোকে চোৱা অন্য ডিষ্ট্ৰিক্টৰ তুলনাত কামৰূপ ডিষ্ট্ৰিক্টত কিন্তু কাট অফ অলপমান হাই থাকে, ঠিক আছে। নেক্সট যদিহে তোমালোকে চোৱা কাৰ্বি আংলঙত এখন ইনষ্টিটিউট আছিলে BTC ডিফু, ঠিক আছে। ইয়াৰে ইউআৰৰ কাট অফ আছিলে ছায়েন্সৰ 49, OBC MOBCৰ 29.25, STPৰ 43.25, কাৰ্বি বড়োৰ আছিলে 44। ঠিক তেনেকৈ আৰ্টছ এণ্ড আদাৰ্ছৰ ইউআৰৰ কাট অফ আছিলে 45.74, OBC MOBCৰ 40.50, এনেকুৱা ধৰণৰ কাট অফ আছিলে। নেক্সট তোমালোকে চোৱা কৰিমগঞ্জৰ কাট অফটো তোমালোকে চোৱাচোন। কৰিমগঞ্জৰ তিনিখন ইনষ্টিটিউট আছিলে, ডায়েট কৰিমগঞ্জ তাৰপিছত আছিলে পথৰিকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ আৰু বিবেকানন্দ কলেজ অফ এডুকেশ্যন আছিলে। গতিকে ইয়াতেও তোমালোকে কাট অফ কিমান গৈছিলে চাব পাৰিবা। নেক্সট পাৰ্ট 4ত আমি বাকী যিমান কেইখন ৰৈ গ'ল সেইখিনি আমি আলোচনা কৰিম। গতিকে তোমালোকে চাবলৈ নাপাহৰিবা। ইয়াৰ PDFটো আমাৰ এপত পাবা। লগতে ADR কাৰণে যদি প্ৰিপেয়াৰ কৰি আছা আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তাত সকলো ইম্পৰ্টেণ্ট নোটছ PDF আদিবোৰ তোমালোকে পাবা। মাত্ৰ 199 টকাত তোমালোকে 15,000+ MCQ, 1,000+ PDF ডেইলি তোমালোকে এপৰ ছাবস্ক্ৰিপশ্যন পাবা, ঠিক আছে। তাত তোমালোকে নোটছ আৰু লগতে ভিডিঅ'ছসমূহ তাত তোমালোকে চাব পাৰিবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা।